কিয় আহিছ ইয়াত হা কি লাগে মই মনিক লৈ যাবলৈ আহিছোঁ তাই নাযায় যা তাই নেযায় নে যাবলৈ নিদিয় আৰে তাইক বাধা দিবলৈ মই কোন মনিক মাত তাই যায় নে নেযায় মই সুধিম মনি মই তোক লৈ যাবলৈ আহিছোঁ বল ঘৰলৈ বল মই আৰু তোক কাহানি অকলে এৰি থৈ নাযাওঁ বল ঘৰ কোন আছে তাত কাৰ কাৰণে যাম মোৰ কাৰণে আৰু মোৰ মাজনী মাজনী বাহিৰে আৰু বহুত সপোন সেইখন ঘৰত আধৰুৱা হৈ আছে মই জানো তোৰ কোনো নহয় মোক জানো তই এৰি থাকিব পাৰিবি মানি লৈছো ভুল মোৰ ভুলৰ কাৰণে তোৰ ইমান দুখটো মই পাইছো বেছি দুখ পাইছো তই মোক অকল এৰি থৈ অহাৰ কাৰণে মই বৰ কষ্ট পাইছো মনি বৰ কষ্ট পাইছো এতিয়াও মাজনী হাঁহিবোৰে আমনি কৰে ৰাতি ৰাতি তাৰ সেই হাঁহি থকা চকু জুৰিলে মনত পৰে তাৰ সেই সৰু সৰু আঙুলিকেইটাৰ পৰশ তেতিয়া মোৰ বৰ ভয় লাগে মই এতিয়া আৰু সেই ঘৰটোত কেনেকৈ থাকিম যিটো ঘৰত জীৱনৰ ২৮টা বছৰ অকলে থকাৰ পিছত তই গৈ এখন সম্পূৰ্ণ সংসাৰ পাতিছিলি এতিয়া আৰু সেই ঘৰটোত অকলে থকাৰ সাহস মোৰ নাই কেতিয়াও নাই তোক মই কথা দিছো যিটো ধূলৰ কাৰণে আমাৰ সংসাৰখনত কেনা লাগিল সেই ধূলটো সেই হাতেৰে মই আৰু কেতিয়াও নুচো মাত্ৰ তই মাত্ৰ ঘৰলৈ কাক শুনাইছো মনি তই মোৰ কথাখিনি নুশুনিলি মনি তই মোৰ কথাখিনি শুনি যা মনি মাত্ৰ এবাৰ শুনি যা মনি ইয়াৰ পিছতো তই মোক যাবলৈ কম কাৰণ তেতিয়াৰ আৰু এতিয়াৰ কথা একে নহয় তই যে এতিয়াও তাইক বিচাৰ সেই কথা আনে নুবুজিলেও মই বুজি পাওঁ কোনে জানে তাইও কিজানি তোৰ কাৰণে আকৌ গাঁৱলৈ ঘূৰি আহিছে
ভালে আছ? বহুত দিনৰ পিছত আজি লগ পালো। একেই আছ। চশমা ললি। ময়ো একো নকওঁ যে। কি ক'ব লগা আছে? কৈয়ে আছো দেখোন তই। তোৰ ক'বলগীয়া একো নাই? নাই, একো নাই। তোৰ ঘৰত কিয় লাগে? মোৰ ঘৰত কোন আছে? হা, কিয় লাগে? কোন থাকিব মোৰ ঘৰত? নিজে সজা ঘৰখন নিজে ভাঙি এতিয়া পৰৰ মানুহৰ দৰে খবৰ ল'বলৈ আহিছে। কোনো নাই? আছে, কিয় নাথাকিব? এপাল ল'ৰা ছোৱালীৰে ভৰপূৰ এখন ঘৰ আছে, এখন সুখৰ সংসাৰ আছে। মোৰ সুখে সুখ। মই সুন্দৰকৈ খাইছো, শুইছো। মোৰো সুখে যে মানুহক কন্দুৱাবও পাৰে, মই ভবাই নাছিলো। ময়ো এখন উদং ঘৰ, য'ত মোৰ কলিজাটো মোহাৰি ভুহাৰি মোক অকলশৰীয়া কৰি আঁতৰি যোৱা মোৰ খুব মৰমৰ আপোন মানুহজনীৰ মিঠা সোঁৱৰণিবোৰ সিঁচৰিত হৈ আছে। মই জানো ভাবিছিলো যে কেতিয়াবা এনেকুৱা সুখ মোৰ জীৱনলৈ আহিব বুলি? তোৰতো ভাবিবলৈকে কিবা এটা আছে, মোৰতো সেয়াও নাই। নিজৰ বুলিবলৈ মোৰ কি আছে? যি আছিল সেয়া মই দূৰলৈ ঠেলি পঠিয়ালো। কি লৈ জীয়াই থাকিম মই? মই মৰি যোৱা হলে ভাল আছিল। মৰাৰ বাহিৰেতো বেলেগ কথা নাই নেকি? নাই, মইতো মৰিয়ে জীয়াই আছো। তোৰ কোলাত মোৰতো থবলৈ পোৱা নাই কাৰণে হয়তো যিহেতু ওলাই যোৱা নাই। হাতৰি থকাৰ বেদনা যে কিমান কষ্টকৰ, মানুহজনীহে আঁতৰি গলো, কিন্তু মনটোতো তোৰ ওচৰতে থাকি গল। মোক কিয় শুনাইছ? শুনাবলৈতো বেলেগ আৰু মোৰ কোন আছে ক? তোক শুনা বুলি আকৌ উভতি আহিছো। মা গল, দেউতা গল, মই শুনিছিলো দাদা আৰু নবৌ গল। সেইটো মই জনা নাছিলো। কুকুৰ আপোনজন থাকিও নথকাৰ দৰে কিমান দুখ, কিমান ধুমুহা, মই অকলে। লগেৰে তইহে গৈছিলি? খোজে প্ৰতি তোক কাষত বিচাৰিছিলো, জনাব খুজিও ভয়ত তোক জনোৱা নাছিলো। কিজানি তই মোক মইতো তোৰ ওচৰত ক্ষমা খোজাৰ অধিকাৰো হেৰুৱাই পেলালো। ক্ষমা তই কিয় বিচাৰিবি? তই কি দুখ কৰিছ? দুখ মোৰ, মই দুখ কৰিছো। মই ঢোলটোকে বেছি আপোন কৰি ললো। সংসাৰখন তোৰ ওপৰতে এৰি দিব মুকলিমূৰীয়া হৈ ফুৰিলো। সেইকাৰণে তোৰ ইমান কষ্ট, ইমান দুখ। পাৰিলে তই মোক ক্ষমা কৰি দিবি।